Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 5 বংশগতিৰ তত্ত্ব আৰু প্ৰকৰণ। আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম। 2019 কুৱেশ্যন পেপাৰ সলভ কৰি অলৰেডি আপলোড কৰা হৈছে, চাই ল'বা। আজি আমি পঢ়িম 2014, 2010 আৰু 2011 কুৱেশ্যন পেপাৰ সলভ কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে খালী ঠাই পূৰণ কৰা। এইটো আহিছিল 1 মাৰ্কৰ কাৰণে 2014। কুৱেশ্যনটো হৈছে অতিৰিক্ত এক্স ক্ৰম'জমৰ বাবে হোৱা জিনীয় বিসংগতিক ডেছ চিনড্ৰম বুলি কোৱা হয়। যদি কোনো এজন ব্যক্তিত এটা এক্স ক্ৰম'জম, এটা লিংগ ক্ৰম'জম যদি অতিৰিক্ত থাকে, তাৰমানে এনেকুৱা যদি হয় XX Y এনেকুৱা যদি হয়, তেতিয়াহ'লে সেইটো বিসংগতিক কি বুলি কোৱা হয়? অতিৰিক্ত ক্ৰম'জম থকা বিসংগতিক কি বুলি কয়? এনচাৰ হৈছে ক্লিনিফিল্টাৰৰ চিনড্ৰম, য'ত ব্যক্তিজনৰ স্ত্ৰী আৰু পুৰুষ উভয়ৰে চৰিত্ৰ দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 2, ফিনাইল কিটনিউৰিয়া ৰোগাক্ৰান্ত ব্যক্তিৰ টাইৰচিনলৈ ৰূপান্তৰ হ'বলৈ অসমৰ্থ হোৱা এমিনো এচিডটোৰ নাম কি? কোনটো এমিনো এচিড আছে যিটো ফিনাইল কিটনিউৰিয়া ৰোগ আক্ৰান্ত ফিনাইল কিটনিউৰিয়া হোৱা ব্যক্তিৰ ক্ষেত্ৰত টাইৰচিনলৈ ৰূপান্তৰ হ'ব নোৱাৰে? এমিনো এচিডটোৰ নাম হৈছে ফিনাইল এলানিন। এইটো 1 মাৰ্কৰ কাৰণে 2014 আহিছিল। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে? মানুহৰ লিংগ কিদৰে নিৰ্ণয় কৰা হয় বৰ্ণনা কৰা। 5 মাৰ্কৰ কাৰণে আহিছে 2014। এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, আহিয়ে থাকে। মানুহৰ লিংগ নিৰ্ণয় কৰা পদ্ধতি কেতিয়াবা 3 মাৰ্কছৰ কাৰণে, কেতিয়াবা 2 মাৰ্কছৰ কাৰণে আৰু কেতিয়াবা 5 মাৰ্কছৰ কাৰণে আহে। এনচাৰ হৈছে মানুহৰ লিংগ নিৰ্ধাৰণৰ বাবে XXXY পদ্ধতি ব্যৱহাৰ কৰা হয়। মানুহৰ মুঠ ক্ৰম'জমৰ সংখ্যা 46ডাল, ইয়াৰে 44ডাল দৈহিক ক্ৰম'জম আৰু স্ত্ৰী পুৰুষৰ ক্ষেত্ৰত একে হয়। মানুহৰ ক্ষেত্ৰত যিটো লিংগ নিৰ্ধাৰণ পদ্ধতি আছে, আমি চেপ্টাৰত পাইছিলোঁ লিংগ নিৰ্ধাৰণ পদ্ধতি বহুত ধৰণৰ আছে। তাৰে মানুহৰ ক্ষেত্ৰত যিটো পদ্ধতি অৱলম্বন কৰা হয়, যিটো পদ্ধতি ব্যৱহাৰ কৰা হয়, সেইটো হৈছে কি XXXY পদ্ধতি। মানুহৰ ক্ৰম'জমৰ সংখ্যা হৈছে 46ডাল, ইয়াৰে 44ডালক দৈহিক ক্ৰম'জম বুলি কোৱা হয়, যি মানুহৰ যিটো দেহৰ গঠন সেইটো নিৰ্ধাৰণ কৰে। আৰু এই যিটো দৈহিক ক্ৰম'জম আছে, সেইটো স্ত্ৰী আৰু পুৰুষৰ ক্ষেত্ৰত একে হয়, কোনো ধৰণৰ পাৰ্থক্য নাথাকে। মানুহৰ লিংগ ক্ৰম'জম দুডাল, স্ত্ৰীৰ ক্ষেত্ৰত লিংগ ক্ৰম'জমবোৰ XX আৰু পুৰুষৰ ক্ষেত্ৰত XY হয়। চ' মানুহৰ লিংগ ক্ৰম'জম কেইটা থাকে? দুটা। তাৰে স্ত্ৰীৰ ক্ষেত্ৰত ক্ৰম'জম হয় XX আৰু পুৰুষৰ ক্ষেত্ৰত ক্ৰম'জম হয় XY। X ক্ৰম'জম থকা শুক্ৰাণুৱে ডিম্বাণুক নিষেচিত কৰিলে ছোৱালী সন্তান, আৰু Y ক্ৰম'জম থকা শুক্ৰাণুৱে নিষেচিত কৰিলে ল'ৰা সন্তান হয়। মানুহৰ ক্ষেত্ৰত কি হয় যে যিহেতু মানুহৰ যিটো ল'ৰা থাকে, যিটো পিতৃ থাকে, তেওঁৰ ক্ৰম'জমৰ মাজত ভিন্নতা দেখিবলৈ পোৱা যায়, এটা X আৰু এটা Y। আৰু স্ত্ৰীৰ ক্ষেত্ৰত দুয়োটা একে হয়। সেইকাৰণে যদি X ক্ৰম'জম থকা শুক্ৰাণুৱে আহি ডিম্বাণুক নিষেচিত কৰে, তেতিয়াহ'লে XX হৈ পেলাই ই এটা ছোৱালী সন্তানৰ সৃষ্টি হয়। আৰু যদি Y ক্ৰম'জমে আহি ডিম্বাণুক নিষেচিত কৰে, তেতিয়াহ'লে ল'ৰা সন্তানৰ সৃষ্টি হয়। মানুহৰ ক্ষেত্ৰত মাতৃ সমজননকোষী আৰু পিতৃ বিষম জননকোষী। সমজননকোষী মানে কি? যদি ক্ৰম'জম দুটা সদৃশ হয়, একে হয়, যেনেকুৱা XX, ইয়াতে কি হৈছে? মাতৃ সমজননকোষী, মাতৃৰ ক্ৰম'জম দুটা একে হয়। আৰু পিতৃ বিষম জননকোষী, কাৰণ পিতৃৰ ক্ৰম'জম দুটা বিসদৃশ, XY দুটা বেলেগ বেলেগ দেখা যোৱা হয়, সেইকাৰণে ইয়াক পিতৃক কি কোৱা হৈছে? বিষম জননকোষী বুলি কোৱা হৈছে। এতিয়া চিত্ৰ আঁকি দিয়া, কেনেদৰে ল'ৰা আৰু ছোৱালী সন্তান সৃষ্টি হয়। ইয়াতে কি হয়? মাতৃ
সমজননকোষী হয় তাৰ মানে মাতৃত ক্ৰমজম থাকিব XX আৰু পিতৃ বিষম জননকোষী তাৰ মানে পিতৃত ক্ৰমজম থাকিব XY যেতিয়া ইহঁতৰ মাজত প্ৰজনন হ'ব পিতৃজনত কি আছে 46ডাল এ মানে হৈছে অট'জম দৈহিক ক্ৰমজমক ইংলিছত অট'জম বুলি কোৱা হয় সো এইটো এ তাৰ মানে 46ডাল আছে কি দৈহিক ক্ৰমজম আৰু দুটা হৈছে লিংগ ক্ৰমজম পিতৃৰ ক্ষেত্ৰতো দৈহিক ক্ৰমজম একে 44ডাল আৰু ক্ৰমজম লিংগ ক্ৰমজম হৈছে XY সো যেতিয়া জননকোষ সৃষ্টি হয় তাৰ মানে শুক্ৰাণু আৰু ডিম্বাণু সৃষ্টি হয় তেতিয়া কেনেকুৱা ধৰণৰ শুক্ৰাণু ডিম্বাণু সৃষ্টি হয় ডিম্বাণু একে ধৰণৰে হয় 22A প্লাছ X আৰু 22A প্লাছ Y দুটা একে হয় কিন্তু পিতৃৰ ক্ষেত্ৰত যিটো জননকোষ সৃষ্টি হয় এটা হয় 22A প্লাছ X আৰু এটা হয় 22A প্লাছ Y এই দুটা জননকোষ সৃষ্টি হয় এতিয়া যদি এইটো X থকা শুক্ৰাণুটো আহি যদি ডিম্বাণুক নিষেচিত কৰে তেতিয়াহ'লে কি হ'ব 44A প্লাছ XX তাৰ মানে এইটো হ'ব কি কন্যা সন্তান আৰু যদি এই 22 দৈহিক ক্ৰমজম প্লাছ Y ক্ৰমজম আহি পেলাই যদি ডিম্বাণুটোক নিষেচিত কৰে তেতিয়াহ'লে কি হ'ব 44A প্লাছ XY এইটো তাৰ মানে কি পুত্ৰ সন্তান তাৰপিছত ইয়াতে তলত লিখি দিবা চিত্ৰ মানুহৰ লিংগ নিৰ্ধাৰণ বুলি লিখি দিবা তাৰপিছত কুৱেশ্যন নম্বৰ 4 কি কৈছে সংজ্ঞা লিখা তাৰমানে ডেফিনেশ্যন লিখিব লাগে এইবোৰৰ মানে কি সেই বিষয়ে লিখিব লাগে এইবোৰ 1 মাৰ্কৰ কাৰণে আহিছে প্ৰত্যেকটোতে 1 মাৰ্কে আছে 2011ত আহিছে প্ৰথমটো হৈছে কি ব্যক্তৰূপ ব্যক্তৰূপ কি হয় এনসাৰ হৈছে জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাহ্যিক ৰূপকে ব্যক্তৰূপ বোলে তাৰমানে যিটো আমি বাহিৰৰ পৰা দেখা পাওঁ যেনেকুৱা গছ এজোপা ওখ হয়নে চাপৰ হয় এইটো কি হয় ইয়াৰ বাহ্যিক ৰূপ হয় তাৰপিছত মানুহৰ চুলিৰ ৰং বা চুলিৰ ধৰণ কেনেকুৱা ধৰণৰ হ'ব গাৰ ৰং কেনেকুৱা হ'ব এইবোৰ যিবোৰ আমি বাহিৰৰ পৰা দেখা পাওঁ সেইটোক কি বুলি কোৱা হয় ব্যক্ত ৰূপ বুলি কোৱা হয় তাৰপিছত হৈছে কি নাম্বাৰ 2 এলিল এলিল কি হয় চোৱা কোনো জিনৰ দুটা বা ততোধিক সাম্ভাব্য ৰূপ যি ক্ৰমজমৰ একে স্থানত অৱস্থিত সাম্ভাব্য স্পেলিং মিষ্টেক হৈছে দেই এনেকুৱা হয় সাম্ভাব্য স্পেলিং সাম্ভাব্য ৰাইট এনেকুৱা সাম্ভাব্য ৰূপ তাৰমানে যিকোনো এটা চৰিত্ৰৰ কাৰণে কি থাকে দুটা বৈশিষ্ট্য থাকে দুটা ৰূপ থাকে যেনেকুৱা ওখ চাপৰ কলা বগা তাৰমানে এটা চৰিত্ৰৰ কাৰণে যিটো ৰূপ থাকে ৰূপ জিনৰ ৰূপ দুটা থাকে আৰু তাকে কি বুলি কোৱা হয় এলিল বুলি কোৱা হয় আৰু এই এলিলবোৰ একেটা ক্ৰমজমতে থাকে কোনো জিনৰ দুটা বা ততোধিক সাম্ভাব্য ৰূপ দুটাও হ'ব পাৰে যেনেকুৱা ওখ চাপৰ দুটা হয় বা কেতিয়াবা ৰূপ তিনিটাও থাকিব পাৰে এটা নিৰ্দিষ্ট চৰিত্ৰৰ কাৰণে ৰূপ দুটা বা তিনিটা বা ততোধিকো হ'ব পাৰে সো যিবোৰ সাম্ভাব্য ৰূপ আছে যি ক্ৰমজমৰ একে স্থানতে থাকে তাকে এলিল বুলি কোৱা হয় এটা ক্ৰমজম আছে এইটো ক্ৰমজমত কি আছে সাপোজ এইটো ক্ৰমজম কি হয় সেইটো ক্ৰমজমত যিবোৰ জিন আছে জিন বোৰ উচ্চতাৰ কাৰণে হয় ওখ চাপৰ উচ্চতাৰ কাৰণে হয় সো এইটো হৈছে কি উচ্চতাটো হৈছে কি এটা চাৰিত্ৰিক বৈশিষ্ট্য আৰু ইয়াৰ ৰূপ হৈছে কি দুটা সো এই দুয়োটা ৰূপে কি আছে এটা ক্ৰমজমত আছে সেইকাৰণে ইয়াক এলিল বুলি কোৱা হয় নেক্সট হৈছে নম্বৰ সি প্ৰামাণ্য সংগম প্ৰথম আপত্যজনৰ শংকৰ জীৱ আৰু পিতৃজনৰ সমযুতক অপ্ৰভাৱী চৰিত্ৰযুক্ত জীৱৰ মাজত শংকৰ ঘটোৱাকে প্ৰামাণ্য সংগম বুলি কোৱা হয় প্ৰথম আপত্যজনৰ শংকৰ জীৱ তাৰমানে আমি F1 জনুত যিবোৰ জীৱ দেখিবলৈ পাম এইটো এনেকৈ চোৱা সাপোজ আমি F1 জনুত কি লৈছোঁ কেপিটেল টি ওখ চৰিত্ৰ স্মল টি চাপৰ চৰিত্ৰ সো ইয়াৰ পৰা জননকোষ হ'ব কেপিটেল টি ইয়াৰ পৰা হ'ব কি স্মল টি এই দুটা লগ লাগি কি সৃষ্টি হ'ব কেপিটেল টি স্মল টি এইটো হৈছে কি শংকৰ জীৱ এইটো হৈছে F1 জনুৰ শংকৰ জীৱ এইটো হৈছে F1 জনু আৰু এইটো হৈছে F1 জনুৰ শংকৰ জীৱ এতিয়া এই শংকৰ জীৱ আৰু যিটো
যিটো পিতৃজনৰ যিটো অপ্ৰভাৱী চৰিত্ৰ আছে, যিটো চৰিত্ৰ বেলেগ এটা চৰিত্ৰৰ উপস্থিতিত প্ৰকাশ পাব নোৱাৰে, তাক অপ্ৰভাৱী চৰিত্ৰ বুলি কোৱা হয়। চ' পিতৃজনৰ অপ্ৰভাৱী চৰিত্ৰ আৰু F1 জনৰ সংকৰ জীৱৰ মাজত সংকৰ ঘটোৱাকে কি বুলি কোৱা হয়? প্ৰামাণ্য সংগম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, চমু টকা লিখা হলান্দ্ৰিক জিন, এইটো আহিছে 2 মাৰ্কছৰ কাৰণে 2011ত। হলান্দ্ৰিক জিন হৈছে Y ক্ৰমোজম লিংগ সহলগ্ন জিন। X ক্ৰমোজমত নথকাৰ বাবে স্ত্ৰীত হলান্দ্ৰিক জিন নাথাকে। হলান্দ্ৰিক জিন যিটো আছে সেইটো জিন সাধাৰণতে Y ক্ৰমোজমত থাকে আৰু Y ক্ৰমোজমৰ পৰা এইটো Y ক্ৰমোজমতে যায়। যিহেতু এইটো X ক্ৰমোজমত নাথাকে, সেইকাৰণে যিটো হলান্দ্ৰিক জিন আছে সেইটোৰ কোনো ধৰণৰ চৰিত্ৰ স্ত্ৰীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায়। যিহেতু স্ত্ৰী মানুহৰ ক্ষেত্ৰত Y ক্ৰমোজম নাথাকে, সেয়ে হলান্দ্ৰিক জিনে নিয়ন্ত্ৰণ কৰা লক্ষণবোৰ স্ত্ৰীৰ ক্ষেত্ৰত প্ৰকাশ নাপায়। হলান্দ্ৰিক জিন পিতৃৰ দেহৰ পৰা পুত্ৰৰ দেহলৈ আনুবংশিকভাৱে পৰিবাহিত হয়। এইটো বংশানুক্ৰমে কি হয়, পিতৃৰ পৰা কেৱল পুত্ৰৰ দেহতহে পৰিবাহিত হ'ব পাৰে। যেনেকুৱা উদাহৰণ হৈছে হাইপাৰট্ৰাইকেচিছ। হাইপাৰট্ৰাইকেচিছ হৈছে কি, পুৰুষৰ বহিৰ্কৰ্ণত দীঘল নোমৰ সৃষ্টি কৰে। পুৰুষৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায় যে যিটো কাণ থাকে, কাণৰ বাহিৰৰ ফালে দীঘল নোম দেখিবলৈ পোৱা যায়। এইটো হৈছে এটা হলান্দ্ৰিক জিন। এইটো কেৱল পুৰুষৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়। এইটো পিতৃৰ পৰা পুত্ৰলৈকে পৰিবাহিত হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, ABO ৰক্তদল কোনে আৱিষ্কাৰ কৰিছিল? এইটো 1 মাৰ্কৰ কাৰণে আহিছে 2011ত। এনচাৰ হৈছে কাৰ্ল লেণ্ডষ্টেইনাৰ। কাৰ্ল লেণ্ডষ্টাইনাৰে ABO ৰক্তদল পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, চমু টকা লিখা 1 মাৰ্কৰ কাৰণে দুটা চমু টকা আহিছে 2010ত। এটা হৈছে এক অংকৰ পৰীক্ষা আৰু এটা হৈছে জনু ৰোগ। প্ৰথমতে আমি চাওঁ এক অংকৰ পৰীক্ষা কি হয়। এক অংকৰ পৰীক্ষা এজৰ বিপৰীতধৰ্মী চৰিত্ৰযুক্ত দুটা জীৱৰ মাজত কৰা সংকৰ পৰীক্ষাক এক অংকৰ পৰীক্ষা বুলি কোৱা হয়। এক অংকৰ পৰীক্ষা মানে হৈছে কি, এটা নিৰ্দিষ্ট চৰিত্ৰক ফ'কাছ কৰি, এটা নিৰ্দিষ্ট চৰিত্ৰক উদ্দেশ্যি যি অংকৰ পৰীক্ষা কৰোৱা হয় তাকে এক অংকৰ পৰীক্ষা বুলি কোৱা হয়। ইয়াতে এটাই মাত্ৰ চৰিত্ৰ থাকিব আৰু চৰিত্ৰৰ ৰূপটো দুটা বা তিনিটা যিকোনো হ'ব পাৰে, কিন্তু চৰিত্ৰ সদায় এটা হ'ব, যেনেকুৱা উচ্চতা নহ'লে ৰং। তাৰপিছত আছিল কি জনুৰূপ, জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বাবে থকা জিনৰ সমষ্টিক জনুৰূপ বুলি কোৱা হয়। জনুৰূপ মানে হৈছে কি, যিবোৰ চৰিত্ৰ আছে, যিকোনো চৰিত্ৰৰ কাৰণে কি ৰেছপনচিবল হয়, জিন হয়, হয়নে? সেই নিৰ্দিষ্ট চৰিত্ৰৰ বাবে যিবোৰ জিন থাকে সেই জিনৰ সমষ্টিক জনুৰূপ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, চমু টকা লিখা 2 মাৰ্কৰ কাৰণে আহিছে 2010ত। চমু টকা কিহত লিখিব লাগে? কাশিকোষ ৰক্তহীনতা। ই এবিধ দৈহিক ক্ৰমোজমৰ লগত জড়িত অপ্ৰভাৱী চৰিত্ৰ, যিটো পিতৃ পুৰুষৰ পৰা আপত্য পুৰুষত পৰিবাহিত হয় যদি পিতৃ মাতৃ উভয়ে আক্ৰান্ত জিনৰ বাহক হয়। এইটো হৈছে কি, দৈহিক ক্ৰমোজমৰ লগত জড়িত এবিধ ৰোগ হয় আৰু এইটো ৰোগ বংশানুক্ৰমে এটা জনুৰ পৰা আনটো জনুলৈ পৰিবাহিত হয়। আৰু এইটো ৰোগ যদি কি হয়, পিতৃ মাতৃ উভয়ে যদি আক্ৰান্ত জিনৰ বাহক হয়, তেতিয়াহ'লে এইটো ৰোগ সন্তানৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। এই ৰোগত হিমগ্লবিন অণুত বিন্দু উৎপৰিৱৰ্তন হৈ বিটা গ্লবিন শৃংখলডালৰ ষষ্ঠ স্থানত থকা গ্লুটামিক এচিড ভেলিনৰ দ্বাৰা সংস্থাপিত হোৱাৰ ফলত হিমগ্লবিনৰ আকাৰ ঘূৰণীয়া নহৈ কাঁচি আকৃতিৰ হোৱাৰ বাবে ইয়াক কাশিকোষ ৰক্তহীনতা বোলে। কাশিকোষ ৰক্তহীনতাত কি হয় যে প্ৰটিন যিটো হিমগ্লবিনৰ কাৰণে যিটো প্ৰটিন সংশ্লেষণ হয়, হিমগ্লবিন কি হয়, হিমগ্লবিনে অক্সিজেনৰ সৈতে বাইণ্ড হৈ অক্সিজেনৰ সৈতে লগ লাগি
ই অক্সিজেনক দেহৰ বিভিন্ন অংশলৈকে তেজে লৈ যায়। সেই হিমগ্ল'বিন সৃষ্টি কৰাৰ কাৰণে যিটো প্ৰ'টিন সংশ্লেষণ হয়, সেইটো প্ৰ'টিন যদি সংশ্লেষণ হ'ব নোৱাৰে বা তাত যদি বিন্দু পৰিৱৰ্তন হয়, শৃংখলডালত যদি কিবা অকণমান পৰিৱৰ্তন হয়, তাৰ কাৰণে কি হয়, যিটো গ্ল'বিন থাকে, য'ত গ্ল'বিন হ'ব লাগিছিল, যিটো গ্ল'বিন শৃংখল থাকে, এটা গ্ল'বিনৰ শৃংখল থাকে, এনেকুৱা ধৰণৰ AUG, C, T, A এনেকুৱা ধৰণৰ এটা শৃংখল থাকে। এইটো শৃংখলৰ ষষ্ঠ স্থানত, 1ৰ পৰা আৰম্ভ কৰি ষষ্ঠ স্থান 6th পজিশ্যন যিটো আছে, তাতে গৈ পেলাই গ্লুটামিক এচিড হ'ব লাগিছিল, কিন্তু ইয়াতে গ্লুটামিক এচিড নহৈ পেলাই এটা ভেলিন আহি যায়। ঠিক আছে, জিৰ ঠাইত এটা ভি আহি যায়, গ্লুটামিক এচিডৰ ঠাইত এটা ভেলিন আহি যায়, যাৰ কাৰণে যিটো হিমগ্ল'বিনৰ আকাৰ ঘূৰণীয়া হ'ব লাগিছিল, সেইটো ঘূৰণীয়া নহয়, এনেকুৱা ধৰণৰ কাঁচি আকৃতিৰ হয়। সেইকাৰণে ইয়াক কাঁচিকক ৰক্তহীনতা বুলি কোৱা হয়। আৰু যেতিয়া ই কাঁচি আকৃতিৰ হয়, তেতিয়া ই অক্সিজেনক দেহৰ বিভিন্ন অংশলৈ পৰিবাহিত কৰিব নোৱাৰে। সেইকাৰণে দেহত তেজৰ পৰিমাণ কমি আহে আৰু ইয়াক কাঁচিকক ৰক্তহীনতা বুলি কোৱা হয়। এই ৰোগৰ কেইটামান লক্ষণ হৈছে, বহুত কেইটা লক্ষণ আছে, তাৰে ভিতৰত কেইটামান ইম্পৰ্টেণ্ট লক্ষণ হৈছে যেনেকুৱা, নম্বৰ 1, এই ৰোগত তেজৰ অক্সিজেন পৰিবহণ ক্ষমতা কমি যোৱাৰ ফলত মানুহ দুৰ্বল হয়। এই ৰোগত যিহেতু হিমগ্ল'বিনৰ আকাৰ পৰিৱৰ্তন হৈ যায়, সেইকাৰণে হিমগ্ল'বিনে তেজ পৰিবহণ কৰাব নোৱাৰে, যাৰ ফলত ব্যক্তিৰ দেহত তেজৰ পৰিমাণ কমি আহে আৰু ব্যক্তি দুৰ্বল হয়। নম্বৰ 2, চকু আৰু ছালৰ ৰং হালধীয়া পৰে। যিহেতু তেজ কমি আহে, ৰক্তহীনতা হয়, সেইকাৰণে চকু আৰু ছাল লাহে লাহে হালধীয়া হৈ পৰে। নম্বৰ 3, গাঁঠি আৰু বুকুৰ বিষ হয়। এইবোৰ তেজৰ যেতিয়া কমি হয়, হিমগ্ল'বিন দেহত কমি যায়, তেতিয়া গাঁঠি, বুকু বা গোটেই শৰীৰতে বিষ হোৱা দেখিবলৈ পোৱা যায়। এইবোৰ হৈছে কাঁচিকক ৰক্তহীনতাৰ লক্ষণ। কুৱেশ্যন নম্বৰ 9, অতিৰিক্ত ৰক্তক্ষৰিত ৰোগ কি? এই ৰোগৰ কাৰণ কি? এই ৰোগত মানুহ কেনেদৰে আক্ৰান্ত হয়? 2010ত আহিছে। অতি ৰক্তক্ষৰিত তাৰমানে বেছিকৈ যে ৰক্তক্ষৰণ হয়, সেইটো কি ধৰণৰ ৰোগ হয়? এই ৰোগৰ কাৰণ কি? কি কাৰণে হয়? আৰু এই ৰোগত মানুহ কেনেদৰে আক্ৰান্ত হ'ব পাৰে? চ' এনচাৰ হৈছে হিম'ফিলিয়াক অতি ৰক্তক্ষৰিত ৰোগ বুলি কোৱা হয়। আমি চেপ্টাৰত পাইছোঁ হিম'ফিলিয়াৰ বিষয়ে। হিম'ফিলিয়াক কি কোৱা হয়? অতি ৰক্তক্ষৰিত ৰোগ বুলি কোৱা হয়। এই ৰোগৰ কাৰণ হৈছে জিনৰ উৎপৰিৱৰ্তন। জিনত যদি কিবা অকণমান পৰিৱৰ্তন হয়, যাৰ ফলত হিম'ফিলিয়া হ'ব পাৰে। ইয়াৰ ফলত ৰক্ত আতঞ্চনৰ লগত জড়িত প্ৰ'টিন সংশ্লেষণ হ'ব নোৱাৰে। সেইবাবে অলপ আঘাততে অত্যন্ত ৰক্তক্ষৰিত হৈ ব্যক্তিজনৰ মৃত্যু হ'ব পাৰে। সেয়ে এই ৰোগক অতি ৰক্তক্ষৰিত ৰোগ বুলি কোৱা হয়। চ' হিম'ফিলিয়া বা অতি ৰক্তক্ষৰিত ৰোগত কি হয়, যে যিটো মানুহৰ ৰক্ত আতঞ্চন কৰা যিটো কেপাচিটি থাকে, সেইটো নোহোৱা হৈ যায়, সেইটো কমি যায়, যাৰ ফলত ব্যক্তিজনৰ তাৰমানে নোহোৱা হোৱাৰ কাৰণ কি, যে ৰক্ত আতঞ্চনৰ বাবে যিটো প্ৰ'টিন সংশ্লেষণ হয়, সেইটো প্ৰ'টিন সংশ্লেষণ হ'ব নোৱাৰে উৎপৰিৱৰ্তনৰ কাৰণে। আৰু যদি প্ৰ'টিন সংশ্লেষণ নহয়, তেতিয়া ব্যক্তিজনৰ যদি অকণমান ক'ৰবাত আঘাত পায়, কাটি যায়, অনবৰতে তাৰ পৰা ৰক্তক্ষৰণ হয় আৰু কেতিয়াবা ব্যক্তিজন মৃত্যুও হ'ব পাৰে। সেইকাৰণে এই ৰোগক অতি ৰক্তক্ষৰিত ৰোগ বুলি কোৱা হয়। এই ৰোগত মানুহ কেনেদৰে আক্ৰান্ত হয়? হিম'ফিলিয়া এটা এক্স লিংগ ক্ৰম'জম জড়িত বিসংগতি। এক্স ক্ৰম'জমত হিম'ফিলিয়াৰ কাৰক থাকে, যাক XHৰে বুজোৱা হয়। তাৰমানে যদি এক্স ক্ৰম'জমত হিম'ফিলিয়া থাকে, ইয়াক এনেদৰে বুজোৱা হয়। স্ত্ৰী ব্যক্তিৰ ক্ষেত্ৰত দুয়োটা এক্স ক্ৰম'জম হিম'ফিলিয়াৰ দ্বাৰা আক্ৰান্ত হ'লে এই ৰোগ হয়। স্ত্ৰীৰ ক্ষেত্ৰত কি হয়, যে যদি দুয়োটা এক্স ক্ৰম'জমে হিম'ফিলিয়াৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়াহ'লে এই ৰোগ দেখিবলৈ পোৱা যায়। দুয়োটা এক্স ক্ৰম'জমতে যদি হিম'ফিলিয়া আছে আৰু যদি এটাত আছে এটাত নাই, তেতিয়াহ'লে এইটো দেখিবলৈ পোৱা নাযায়, কাৰণ হিম'ফিলিয়া থকা এক্স ক্ৰম'জমটো সদায় অপ্ৰভাৱী হয়। সেইকাৰণে ই সদায় নিজৰ দৰে এটা এক্স ক্ৰম'জম থাকিলেহে প্ৰকাশ পাব পাৰে, বেলেগ এটা
ভাল এক্স ক্ৰম'জমৰ উপস্থিতিত প্ৰকাশ নাপায়। সেইকাৰণে পুৰুষৰ ক্ষেত্ৰত এই ৰোগৰ সম্ভাৱনা বেছি। ইয়াত এক্স ক্ৰম'জমটো আক্ৰান্ত হ'লে এই ৰোগ হয়। তাৰমানে পুৰুষৰ ক্ষেত্ৰত যে এটা এক্স ক্ৰম'জম থাকে, যদি সেইটোত হিম'ফিলিয়া থাকে তেতিয়াহ'লে পুৰুষজন আক্ৰান্ত হয়। কিন্তু স্ত্ৰীৰ ক্ষেত্ৰত যদি এটা এক্স ক্ৰম'জমত হিম'ফিলিয়া থাকে আৰু এটাত নাথাকে তেতিয়াহ'লে স্ত্ৰীজন বাহক হয়, কিন্তু স্ত্ৰীজন আক্ৰান্ত নহয়। সেইকাৰণে পুৰুষৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। নেক্সট কুৱেশ্যন নম্বৰ 10, উপযুক্ত চিত্ৰৰ সহায়ত পাৰংগতি প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। 2010ত আহিছে। পাৰংগতি মানে হৈছে কি ক্ৰছিং অভাৰ। এই প্ৰক্ৰিয়াটো বৰ্ণনা কৰিব লাগে। এনচাৰ হৈছে জননকোষ গঠনৰ সময়ত মিঅ'চিছ বিভাজনত সমৰূপী ক্ৰম'জমৰ অভগ্নী ক্ৰমেটিডবোৰৰ মাজত হোৱা জিন বিনিময়ক পাৰংগতি বুলি কোৱা হয়। যেতিয়া জননকোষ গঠন হয় তেতিয়া কি হয়, কোষ বিভাজন হয়, হয়নে? ৰাসাত্মক বিভাজন হয়, কোষৰ মিঅ'চিছ বিভাজন হয়। সেইটোত ক্ৰম'জমৰ যিবোৰ অভগ্নী ক্ৰমেটিড থাকে, অভগ্নী মানে নন চিষ্টাৰ, যিবোৰ একেলগে নাথাকে, সেই ক্ৰমেটিডবোৰে কি কৰে, এটা ক্ৰম'জমৰ ক্ৰমেটিড আন এটা ক্ৰম'জমৰ ক্ৰমেটিডৰ লগত গৈ পেলাই ক্ৰছ হৈ যায়, তাৰমানে বিনিময় হৈ যায়। এটাৰ পৰা ক্ৰমেটিড আন এটা ক্ৰম'জমৰ ক্ৰমেটিডত গৈ লগ লাগে, তাকে পাৰংগতি বুলি কোৱা হয়। এই পাৰংগতি 4টা স্তৰত সম্পূৰ্ণ হয়। যি পাৰংগতি প্ৰক্ৰিয়া যিটো আছে এইটো 4টা স্তৰত সম্পূৰ্ণ হয়। প্ৰথমটো স্তৰ হৈছে চাইনেপচিছ। এই দশাত প্ৰথম আদ্য স্তৰৰ জাইগোটিন দশাত সমৰূপী ক্ৰম'জমবোৰ দীঘলে দীঘলে জোৰ পাতে আৰু পৰস্পৰে কাষ চাপে। এইটো স্তৰত কি হয়, যিবোৰ সমৰূপী ক্ৰম'জম থাকে, একে ক্ৰম'জম থাকে, সেইবোৰ এনেদৰে এইটো চিত্ৰত চোৱা এনেকৈ দীঘলে দীঘলে ইহঁতে জোৰ পাতে, এটাই আনটোৰ ওচৰৰ ফালে আহি পেলাই জোৰ পাতে। এইটো চিত্ৰটো আৰু ওচৰত আঁকিব পাৰা, এনেদৰে সিহঁতে এটা আনটোৰ ওচৰ চাপি দুটা লগ লাগি পেলাই সিহঁতে জোৰ পাতে। তাৰপিছত নেক্সট ষ্টেপ হৈছে কি ক্ৰম'জমৰ দ্বিগুণীকৰণ। চাইনেপচিছৰ পিছৰ স্তৰটো হৈছে ক্ৰম'জমৰ দ্বিগুণীকৰণ। এই দশাত প্ৰথম আদ্য স্তৰৰ পেক্টিন দশাত জাইগোটিন দশাত জোৰ পতা সমৰূপী ক্ৰম'জম দুডাল প্ৰত্যেকেই দিশে দিশে বিভাজিত হৈ দুডাল ক্ৰমেটিড সৃষ্টি কৰে আৰু ক্ৰমেটিড দুডাল এটা বিন্দুত লাগি থাকে। দ্বিগুণীকৰণ মানে কি ডাবুল হৈ যোৱা, হয়নে? এইটো যিটো চাইনেপচিছত কি হয়, ইহঁতে এটাই আনটোৰ ওচৰ চাপে, এনেদৰে এটাই আনটোৰ কি হয়, ওচৰ চাপে। চ' দ্বিগুণীকৰণত কি হৈ যায় যে এটাই আনটোৰ লগত জোৰ পাতি যায়, এই দুটা যে আছে এই দুটা একেলগে লগ লাগি যায় আৰু ক্ৰমেটিড দুডাল এটা বিন্দুত লাগি থাকে। এইটো দুটা কি হৈ যায়, এনেদৰে এটাই আনটোৰ লগত এটা বিন্দুত লগ লাগি থাকে। ইয়াকে দ্বিগুণীকৰণ বুলি কোৱা হয়। দ্বিগুণীকৰণ মানে কি দুটা একেলগে লগ লাগিছে। তো ইয়াতে ক্ৰম'জম কেইটা আছে এতিয়া 4টা, 1 2 3 4। সেইকাৰণে ইয়াক চতুষ্টয় বুলিও কোৱা হয়, চতুষ্টয়। চ' এইটো হৈছে কি দ্বিতীয় দশা, ছেকেণ্ড ষ্টেপ ক্ৰম'জমৰ দ্বিগুণীকৰণ। তাৰপিছত কি হয়, অভগ্নী ক্ৰমেটিডবোৰৰ মাজত জিনৰ বিনিময়। পাৰংগতি মানে হৈছে কি জিনৰ বিনিময় হোৱা। চ' থাৰ্ড ষ্টেপত কি হয়, এই দশাত ক্ৰম'জম দ্বিগুণীকৰণৰ সৃষ্টি হোৱা ক্ৰম'জম জোৰৰ অভগ্নী ক্ৰমেটিডবোৰৰ মাজত জিনৰ বিনিময় ঘটে আৰু নতুন চৰিত্ৰ প্ৰকাশ পায়। জিনৰ বিনিময় হ'লেও ক্ৰমেটিডবোৰ পৰস্পৰৰ পৰা আঁতৰি নাযায় আৰু কিছুমান বিন্দুত সংযোজিত হৈ থাকে। চ' ইয়াৰ আগৰ দশাত ক্ৰম'জমবোৰ কেনেকুৱা হৈছিল, এনেকুৱা ধৰণৰ হৈছিল, হয়নে? ইহঁতে জোৰ পাতিছিল আৰু এটা বিন্দুত লগ লাগি আছিল। চ' ইয়াতে চতুষ্টয়ৰ সৃষ্টি হৈছিল, এটা চতুষ্টয় আঁকি দিয়া, চতুষ্টয়ৰ সৃষ্টি হৈছিল। এতিয়া ইয়াতে আহি পেলাই এইটো ক্ৰম'জমত যিবোৰ অভগ্নী ক্ৰমেটিড আছে, ক্ৰমেটিডবোৰৰ কি হৈ যায়, জিনৰ বিনিময় হৈ যায়। এইটো চোৱা, ইহঁতে একেলগে লগ লাগিছে, ইয়াতে সিহঁতৰ কি হৈছে, জিনৰ বিনিময় হৈছে। যদিও জিনৰ বিনিময় হৈছে তথাপি ইহঁতে এটা আনটোৰ পৰা আঁতৰি যোৱা নাই, ইহঁতে এটা আনটোৰ লগত লগ লাগি আছে। সেইটো হৈছে থাৰ্ড ষ্টেপ। ফ'ৰ্থ ষ্টেপ হৈছে কি সমাপন।
সমাপনত কি হয়, জিনৰ বিনিময়ৰ ফলত পুনৰ গঠিত ক্ৰমজমবোৰ জননকোষ গঠনৰ সময়ত পৰস্পৰৰ পৰা পৃথক হৈ যায় আৰু দুটা বেলেগ জননকোষত সোমায়। ইয়াক সমাপন বুলি কোৱা হয়। সমাপনত যিটো জিনৰ বিনিময় হয়, জিনৰ বিনিময় স্তৰত নাম্বাৰ 3 স্তৰত জিনৰ বিনিময়ৰ ফলত কি হৈ যায় যে এটাৰ পৰা জিন, এটা ক্ৰমজমৰ পৰা জিন কি হৈ যায় আন এটা ক্ৰমজমত গুচি যায়, যাৰ ফলত কি হয় ইহঁতে পুনৰ গঠন হয়। এটাৰ পৰা আনটোত গৈ পেলাই ইহঁতে এটা নতুন ক্ৰমজম সৃষ্টি কৰে আৰু জননকোষ গঠনৰ সময়ত ইহঁতে পৰস্পৰৰ পৰা পৃথক হয় আৰু দুটা বেলেগ বেলেগ জননকোষত সোমায়। যেতিয়া জননকোষ গঠন হয় তেতিয়া ইহঁতে আকৌ কি হৈ যায়, ইহঁতে আকৌ ভাঙি যায়, পৃথক হৈ যায়। দুটা যে একেলগ হৈছিল ইহঁত আকৌ পৃথক হৈ যায়। পৃথক হৈ পেলাই এইটো এটা জননকোষত সোমায়, ছাপোজ এইটো গৈ পেলাই এটা ডিম্বাণুত সোমায়, এইটো গৈ পেলাই এটা ডিম্বাণুত সোমায়, এইটো এটা শুক্ৰাণুত সোমায়, এইটো এটা শুক্ৰাণুত সোমায়। জননকোষ গঠনৰ সময়ত ইহঁতে পৃথক হৈ যায় আৰু বেলেগ বেলেগ জননকোষত সোমায়। ইয়াকে সমাপন বুলি কোৱা হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।